#জাষ্টিচ ফৰ জুবিন গাৰ্গ অসমৰ কেইগৰাকী কণ্ঠশিল্পীয়ে লিখিছে আৰু কোনে কোনে জুবিন দাৰ ন্যায়ৰ কাৰণে মাত মাতিছে আৰু অজয় ফুকন জেলত যাওঁতে কোন কেইগৰাকীয়ে ছিগনেচাৰ কৰিছিলে কোন কেইগৰাকীয়ে মানে অজয় ফুকন যে নিৰ্দোষী অজয় ফুকন জুবিন গাৰ্গৰ লগত জড়িত শিল্পী সমাজৰ এগৰাকী মানুহ যে অজয় ফুকনক এৰি দিব লাগে বুলি এক আবেদন কৰিছিলে তাত কাৰ কাৰ চাইন আছে কোন কণ্ঠশিল্পীয়ে চাইন কৰিছিলে আৰু জুবিন দাক নিশ্চয়ভাৱে ভাল পায় তাতে কিছুমান কথা ওলাই পৰিছিলে আৰু সেই কণ্ঠশিল্পীসকলেও মানে এদিন নহয় এদিনটোতো তেওঁলোকে তাৰ মানে হেৰি পাবই #জাষ্টিচ ফৰ জুবিন গাৰ্গ আপুনি চাব অসমৰ কোন কেইগৰাকী কণ্ঠশিল্পীয়ে লিখিছে কোন কেইগৰাকী কণ্ঠশিল্পীয়ে ন্যায় বিচাৰি মানে প্ৰতিবাদ কৰিছে কোন কেইগৰাকী কণ্ঠশিল্পীয়ে #জাষ্টিচ ফৰ জুবিন গাৰ্গ মুক্ত মনেৰে লিখিছে কোন কেইগৰাকী কণ্ঠশিল্পীয়ে জুবিন গাৰ্গৰ যে সঁচা অৰ্থত জুবিন গাৰ্গক জীয়াই ৰাখিবৰ কাৰণে জুবিন গাৰ্গৰ বিশাল সত্তাটোক জীয়াই ৰাখিবৰ কাৰণে তেওঁলোকে মনে প্ৰাণে বিচাৰিছে আপুনি বিচাৰি উলিয়াওক আপুনি খুব নগণ্যহে পাব সেই কেইগৰাকী আপুনি নগণ্যহে পাব আৰু বাকী চব সুবিধাবাদী চবে নিজৰ নিজৰ বজাৰখন নিজৰ হেৰি স্থিতি এতিয়া বহুতেই জুবিন দাৰ লগত কাম কৰা নিজকে জুবিন গাৰ্গৰ সহযোগী শিল্পী বুলি কোৱা বা জুবিন দাৰ লগত কাম কৰা জুবিন দাৰ লগত একেলগে থকা জুবিন দাৰ কোনোবা আত্মীয় ওচৰৰ মানুহ এতিয়া বা কোনোবা কণ্ঠশিল্পী একেলগে কাম কৰা এতিয়া তেওঁলোকে কিমান 6 লাখ 7 লাখ 8 লাখ ডিমাণ্ড দিছে এখন ষ্টেজত তেওঁলোকৰ ইমান ডিমাণ্ড বাঢ়ি গ'ল তাৰমানে কাৰণ কি অসমত 8 লাখ 10 লাখ 20 লাখ লোৱা মানুহ এটাই জুবিন গাৰ্গে 20 লাখ 30 লাখ ল'লেও জুবিন গাৰ্গক আমি কোনোবাই মানে অসমৰ ৰাইজে অনুষ্ঠান তেওঁ চালে হয় আমি সেইটো বিচাৰিছিলোঁ যে জুবিন গাৰ্গে এনেকুৱা হয় 30 লাখ লওক মাত্ৰ মানে বছৰটোত মানে খুব কম সংখ্যক শ্ব'জ কৰক তেওঁ স্বাস্থ্যটো ভাল থাকক তেওঁ এনেকৈ ঘূৰি ফুৰিব নালাগে তেওঁ 30 লাখ টকা তেওঁ যদি গোটেই মাহটো 1 মাহ 2 মাহ প্ৰগ্ৰেম কৰি কণ্টিনিউ প্ৰগ্ৰেম কৰি তেওঁ যদি 2 কোটি টকা হয় তেওঁ লাগে গোটেই বছৰটোত তেওঁ 30খন শ্ব' কৰক তেওঁ বছৰটোত 5 কোটি ইনকাম কৰক আমি সেইটো কথা কৈছিলোঁ কাৰণ কিয় জুবিন গাৰ্গ বিৰাট ডাঙৰ এটা সত্তা বিৰাট ডাঙৰ এটা ইণ্ডাষ্ট্ৰী জুবিন গাৰ্গক লৈ গোটেই আৰম্ভ এতিয়া জুবিন গাৰ্গে জুবিন গাৰ্গৰ গানখিনি বেলেগৰ মুখত হয় কেতিয়াবা কোনোবাই গালে ভাল লাগে কিন্তু জুবিন দাই গালে যিটো মাদকতা আছে যিটো উচ্চাৰণ জুবিন দাৰ যিটো থ্ৰয়িং আৰু সেইখিনিয়েতো গৱেষণা বিষয় গৱেষণা কৰক যে জুবিন দাই কি ধৰণে উচ্চাৰণ কৰিছিলে জুবিন দাই কি ধৰণে থ্ৰ' কৰে মৰম ক'ৰ পৰা আনে ল' নোটটো বা এই প্ৰথম যিটো আমাৰ ষ্টাৰ্টিং নোট হয় মৰম আৰু ষ্টেণ্ডিং নোটটো কেনেকৈ ৰাখে এইবিলাক শিকক ডাইনেমিকটো মেইনটেইন কৰিব শিকক কিন্তু জুবিন গাৰ্গ হ'বৰ কাৰণে বা জুবিন গাৰ্গৰ উত্তৰাধিকাৰী এইবিলাক কিন্তু বৰ মানে লজ্জাজনক ঘটনা এইবিলাকো নহওক আৰু এইবিলাক নহ'বৰ কাৰণে আমি এখন মঞ্চ তৈয়াৰ কৰিম ইতিমধ্যে আমি আগবাঢ়িলোৱেই যাতে জুবিন দাক সঠিক ৰূপত উপস্থাপন হয় আৰু জুবিন গাৰ্গৰ যিসমূহ সৃষ্টি সেইবোৰ যাতে সদায় চিৰযুগমীয়া হৈ ৰয় কোনোবাই যাতে ওপৰতে আহি জুবিন গাৰ্গৰ নামত মানে পাব্লিচিটি কৰি বা এতিয়াতো মই বহুত শিল্পী দেখা পাইছোঁ দেই চব বুলি নকওঁ একাংশ বুলি কৈছোঁ আৰু কিছুমান কথা শুনিবলৈও পাওঁ কিছুমান জুবিন গাৰ্গ বনিয়ে গ'ল মই সেইকাৰণে ক'ব বিচাৰিছোঁ আপুনি চাবচোন যিবোৰ প্ৰগ্ৰেম কৰি আছে এতিয়া তেওঁলোকে অনুষ্ঠান কৰি আছে বহুতে আমি শুনিবলৈ পাওঁ দেই কিছুমান কথা ভিতৰুৱা কথা বহুতে ভালো পাইছে জুবিন দা নাই মানে এইটো ভাবে যে জুবিন দা নাই নহয় এতিয়া ময়ে আৰু মানে মেইন ময়ে ৰজা মানে ময়ে সংগীতৰ মেইন আৰু মই একদম পপুলাৰ আৰ্টিষ্ট ময়ে ভাল পাইছে ভিতৰি এনেকুৱা বহুত আছে কিন্তু সেইবিলাকেই এতিয়া নিৰাপদ দূৰত্বত থাকেই তেওঁলোকে মাত মাতিব নাহে কেতিয়াও নাহে